আৰু এয়াই হৈছে কিন্তায়াই ভেলি। বহুত দিনৰ পৰা ৰিলছত দেখি দেখি আজি আমি ওলাইছোঁ মেঘালয়ৰ কিন্তায়াৰ ভেলীলৈ বুলি। ৰাতিপুৱা 7:30 খানাপাৰাৰ পৰা ওলাইছোঁ। গাড়ীখন অৱশ্যে আমি বুক কৰিয়ে লৈছিলোঁ গুৱাহাটীৰে পৰা। পিছে ড্ৰাইভাৰজনৰ নাম্বাৰটো লাগিলে মোক ক'ব। গুৱাহাটীৰ পৰা অলমষ্ট 5 ঘণ্টামানেই লাগিব। আৰু এনেদৰে অৱশেষত আহি পালোহি শ্বিলং। আৰু ইয়াৰ পৰা 3 ঘণ্টামান চাগে আৰু যাব লাগিব। নংষ্টইন বুলি এখন ঠাই আছে আৰু তাৰে ওচৰত আছে সেই ভেলীখন। এনেদৰে উৎপাত কৰি কৰি ধুনীয়া পৰিৱেশৰ মাজেৰে 6 ঘণ্টামান আহি আহি অৱশেষত আমি কিন্তায়াই ভেলীলৈ বুলি যিটো ট্ৰেক ষ্টাৰ্ট হয় তাত পালোহি। কমেও 1 ঘণ্টামানৰে ট্ৰেক। অলপ ভাগৰো লাগে, গতিকে পানী বটল আনিবলৈ নাপাহৰিব। আৰু এটা কথা, আপোনালোকে গাইড ল'বলৈ নাপাহৰিব ট্ৰেকটো ষ্টাৰ্ট হওঁতেই, নহ'লে ঠাইখন অলপ কনফিউজিং হৈ যায়। আমি পিছে কিন্তায়াই ভেলীৰ পৰা 1 ঘণ্টামান দূৰৰ এটা হোমষ্টেত আছিলোঁ। আপোনালোকক লোকেশ্যনটো লাগিলে জনাব। সম্পূৰ্ণ আইটিনাৰীৰ ভিডিঅ'টো মোৰ ইউটিউব চেনেল টেইলছ ফ্ৰম শিৱমত চাব পাৰিব। See you all in the next part.